প্ৰথমে মোৰ ফালৰ পৰা বিভিন্ন চেনেলৰ পৰা অহা সাংবাদিক বন্ধুসকলক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আনোৱাৰ ইছলাম আকন, সভাপতি অসম ৰাজ্যিক সংখ্যালঘু মৰ্চা, ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া আম্বেদকাৰ দলত। আজি ইয়াত যিটো সংবাদমেলৰ আয়োজন কৰিছোঁ, প্ৰথম কথা হ'ল মোৰ বিৰুদ্ধে কিছুমান দুৰ্বৃত্তৰ দলে মিছা অভিযোগ, ভিত্তিহীন কিছুমান অভিযোগ দিছে। যোৱাকালি মিডিয়াৰ মাধ্যমত যিখিনি বজাইছে সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা অভিযোগ, আৰু মিছা অভিযোগৰ ভিত্তিত নিউজে কিছুমান কথা এনেকুৱাকৈ কৈছে। একচুৱেলি সেই কামৰ লগত মই জড়িত নহয়। মই বিশেষকৈ 2016 চনৰ অসম বিধানসভা নিৰ্বাচনত দুটা সমষ্টিত মই ইলেকশ্যন খেলিছিলোঁ। ঠিক তেতিয়াৰ পৰাই মোৰ বিৰুদ্ধে মোৰ যিটো সামাজিক আৰু ৰাজনৈতিক ভাৱভংগী নষ্ট কৰাৰ কাৰণে দুৰ্বৃত্ত এটা দলে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰমূলক চাল চলাই আহিছে। যোৱা কিছুদিন আগত বক্তাৰুল নামৰ এজন ব্যক্তিয়ে মোৰ পৰা মোৰ নিজৰ নামৰ L2 800 গাড়ী ভাড়াত লয় আৰু 2 মাহৰ ভাড়া মোক আদায় দিয়ে। 3 মাহত যেতিয়া মই ভাড়াটো খোজোঁ তেতিয়া তেওঁ বিভিন্ন ধৰণৰ মিছা অভিযোগ আনে আৰু মোক ভাড়াতীয়া গুণ্ডাৰ জৰিয়তে ভাবুকিৰ সৃষ্টি কৰে। তাৰ পৰা মই আহি মাননীয় কোৰ্টত মই এখন গোচৰ ৰুজ কৰোঁ আৰু সেই গোচৰৰ ধাৰা 581/2024 যেতিয়া তেওঁলোকে শুনা পায় যে মই তেওঁলোকৰ বিৰুদ্ধে এখন গোচৰ দাখিল কৰিছোঁ, তেতিয়া তেওঁলোকে যোৱাকালি মোৰ নামত এখন ভিত্তিহীন নিউজ বজাই দিয়ে। দুৰ্বৃত্তৰ দলকেইটাৰ নাম মই কৈ দিছোঁ: বক্তাৰুল ইছলাম, মহিদুল ইছলাম, ইছফ আলী আৰু আব্দুল ৰেজাক। এওঁলোকে যোৱা 7 বছৰ ধৰি 9জনীয়া এটা দুৰ্বৃত্তৰ দৰে বিভিন্ন সময়ত মোক মিছা অজুহাত আৰু ভাবুকি আৰু ব্লেকমেইলিঙৰ সৃষ্টি কৰি আহিছে। কেৱল সেয়ে নহয়, তেওঁলোকে এনেকুৱাকৈ ভাবুকি দিছে মোক গাড়ীলৈ যোৱা হাত কৰাত য'ত পাব তাতেই মাৰি মোৰ মৃতদেহ গোপন কৰিব, এনেকুৱাকৈ ভাবুকি তেওঁ অপেন কিছুমান মানুহৰ আগত গাই ফুৰি আছে। গতিকে মই আদালতত গোচৰ ৰুজ কৰিছোঁ। তেওঁলোকক সুখিয়াই দিছোঁ, আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকে সাজু হৈ থাকক। ন্যায়ৰ প্ৰতি মোৰ আস্থা আৰু বিশ্বাস আছে। তেওঁলোকক মই এই সাংবাদিকৰ জৰিয়তে মই সুখিয়াই দিছোঁ। আপোনাৰ পৰা যিখন গাড়ী ভাড়াত লৈছিল, আপুনি এই গাড়ীখন তেওঁ নিজৰ নামত উঠাই লৈছে মানে? গাড়ীখন মই চহী নকৰাকৈ তেওঁ মোৰ চহী সম্ভৱতঃ জালিয়াতি কৰি তেওঁৰ নামত পঞ্জীয়ন কৰিছে। গাড়ীৰ RC মোৰ নামত আছে, গাড়ীৰ চাবি মোৰ হাতত আছে আৰু গাড়ীৰ যিটো এগ্ৰিমেণ্ট তেওঁৰ কমপ্লিট এড্ৰেছ ইয়াত লেখা আছে আৰু মোৰ যিটো ইঞ্চুৰেঞ্চ কমপ্লিট ইয়াত আছে। সম্পূৰ্ণ নথিপত্ৰ আপোনাৰ নামত থকাৰ পিছতো তেওঁ নিজৰ নামত গাড়ী তেওঁ নিজৰ নামত কৰি লৈছে। আপুনি এই বিষয়ে মই যেতিয়া মাননীয় আদালতত গোচৰ ৰুজ কৰিছিলোঁ, এই কথা শুনি তেওঁলোকে মোক আবুল তাবুল কিছুমান মোৰ সামাজিক আৰু ৰাজনৈতিক ভাৱভংগী নষ্ট কৰাৰ কাৰণে কিছুমান নিউজ চেনেলৰ জৰিয়তে তেওঁ নিউজ বজাই আছে। গতিকে কমপ্লিট ভিত্তিহীন আৰু মিছা অভিযোগ। এইটো কমপ্লিট মিছা। তেওঁলোকক এটা এডমিশ্যন লোৱাৰ সময়ত সেই সময়ত আমি লগত গৈছিলোঁ। বাকী তেওঁলোকে পৰীক্ষা দিছে নাই দিয়া নাই তাৰ পিছৰ পৰা মোৰ লগত আৰু যোগাযোগ নাই। গতিকে তেওঁলোকে যদি কিবা এটা মিছা বা তাৰমানে স্কিন কৰা বস্তু দেখুৱাইছে, সেইটো মই জ্ঞাত নহয়। আৰু আপুনি বোলে নিজৰ স্বাৰ্থৰ কাৰণে আপোনাৰ নিজ নামত কিবা আশ্ৰম খোলা বুলি নাই, এইটোতো ৰাজহুৱা বস্তু। আশ্ৰমৰ জৰিয়তে মই বিগত সময়ৰ পৰা বৰ্তমানলৈকে দুখীয়া শ্ৰেণীৰ ৰাইজক মই সহায় কৰি আহিছোঁ। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জৰিয়তে ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ পৰা চলি আছে। কমপ্লিট নথিপত্ৰ আছে। এইটো আমাৰ আশ্ৰম ট্ৰাষ্ট আছে, আশ্ৰম আমি NGOৰ জৰিয়তে চলাই আছোঁ। নাই নাই নাই, আমি যিমান আছোঁ আৰু যিমান দিনলৈকে জীয়াই থাকিম আশ্ৰমৰ জৰিয়তে ৰাইজক কিবা এটা কৰি যাম বুলি এয়ে আশা মোৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।